টুমপ্ৰেঙৰ চেৰদোহোন বেপীৰ কাব্যগ্ৰন্থৰ শূন্যতা তোমাৰ উপস্থিতি উন্মোচন কৰিলে দেৱৰাজ মিলিয়ে। পশ্চিম কাৰ্বি আংলং জিলাৰ অন্তৰ্গত টুমপ্ৰেং বালিগাঁৱৰ বাসিন্দা তথা বিশিষ্ট কবি চেৰদোহোন বেপী অসম সাহিত্য সভাৰ আজীৱন সভ্য আৰু অসম গৰিয়সী পুথি সংৰক্ষণ আৰু সাহিত্য সংস্কৃতি বিকাশ মঞ্চৰ অসম গ্ৰাম্য শিৰোৰত্ন বঁটাপ্ৰাপ্ত বিশিষ্ট কবি চেৰদোহোন বেপীয়ে কাৰ্বি আংলং জিলাৰ ডিফুৰ পৰা প্ৰকাশ পোৱা সাপ্তাহিক পাহাৰী দূত কাকতকে ধৰি অসমৰ আগশাৰীৰ বাতৰি কাকত আলোচনীত প্ৰকাশ তেওঁৰ কবিতাসমূহক একগোট কৰি শূন্যতা তোমাৰ উপস্থিতি শীৰ্ষক প্ৰথমখন কাব্যগ্ৰন্থ আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। এই উপলক্ষে শুকুৰবাৰে পশ্চিম কাৰ্বি জিলাৰ অন্তৰ্গত টুমপ্ৰেঙৰ বালিগাঁৱৰ বাসভৱনত এখনি গ্ৰন্থ উন্মোচন কৰা হয়। সভাত সভাপতিত্ব কৰে পশ্চিম কাৰ্বি আংলং জিলা সাহিত্য সভাৰ সভাপতি বিষ্ণু নিৰুলাই। সভাত মুখ্য অতিথি হিচাপে হোজাই ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক দেৱৰাজ মিলিয়ে। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ক্ৰমে যদুমণি গগৈ, ৰাণা কাফলে, সভাৰাম বৰা, জেমছ টিমু, নীলকান্ত ফংলোচা, ক্ষীৰ ফুকন কুমুদ নাথ, কল্পনা দেৱীৰ প্ৰমুখ্যে উপস্থিত ৰাইজ। দৈনন্দিন বাৰ্তা সাংবাদিক তথা গ্ৰাম্য সাংবাদিকতা বঁটাপ্ৰাপক নাৰায়ণ বৰুৱাই চিনাকি পৰ্বৰ লগত উদ্দেশ্যি ব্যাখ্যা কৰা সভাৰ প্ৰাক মুহূৰ্তত ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে ৰাণা কাফলে। ইয়াৰ পাছতেই সভাৰ মুখ্য অতিথি তথা গ্ৰন্থ উন্মোচক হোজাই ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক দেৱৰাজ মিলিক বিশিষ্ট কবি চেৰদোহোন বেপী আৰু তেওঁৰ স্বামী ধীৰেন তেৰণ্ডয়ে কাৰ্বি পহু জাপি আৰু শৰাই সম্বৰ্ধনা জনোৱাৰ পাছতে কবি চেৰদোহোন বেপীৰ শূন্যতা তোমাৰ উপস্থিতি শীৰ্ষক কাব্যগ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। উন্মোচন কৰি দিয়া ভাষণত কয় যে বিশিষ্ট কবি চেৰদোহোন বেপীয়ে অসমীয়া কবিতাৰ পথাৰত পাহাৰী দূত হিচাপে উজ্বলি উঠক। ইয়াৰ পাছতে সভাত উপস্থিত থকা অলকা বাথাৰী, কল্পনা দেৱী, ক্ষীৰ ফুকন, জেমছ টিমু, যদুমণি গগৈৰ উপৰিও ভাষণ দিয়াৰ লগতে শূন্যতা তোমাৰ উপস্থিতি কাব্যগ্ৰন্থখনত থকা কবিতাসমূহ পাঠক কৰি কাব্যগ্ৰন্থ উন্মোচনী অনুষ্ঠানটো জীপাল কৰি তোলাৰ লগতে বিশিষ্ট কবিগৰাকীক উৎসাহ উদ্দীপনা যোগায়। সদশেষত বিশিষ্ট কবি চেৰদোহোন বেপীয়ে শলাগৰ শৰাই আগবঢ়োৱাৰ পাছতে জাতীয় সংগীত পৰিৱেশনেৰে সভাৰ কাৰ্যসূচীৰ সামৰণি মাৰে। পশ্চিম কাৰ্বি আংলঙৰ পৰা নাৰায়ণ বৰুৱাৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। আজি কবি চেৰদোহোন বেপীৰ কাব্যগ্ৰন্থ শূন্যতাত তোমাৰ উপস্থিতি উন্মোচন কৰি সঁচাকৈ অতি আনন্দিত হ'লোঁ। মনোৰম এটা প্ৰাকৃতিক পৰিৱেশ টুমপ্ৰেঙৰ পশ্চিম কাৰ্বি আংলং জিলাৰ টুমপ্ৰেং পাৰৰ কপিলি পাৰত এটা নিজ আৱাসগৃহত চেৰদোহোন বেপীয়ে যি কাব্যগ্ৰন্থ উন্মোচনৰ আয়োজন কৰিলে তাত নিজেও উপস্থিত থাকি উন্মোচক হিচাপে উপস্থিত থাকি সমৃদ্ধ হ'লোঁ। পশ্চিম কাৰ্বি আংলঙৰ বিজ্ঞ ব্যক্তিসকলক সুধীবৃন্দ পালোঁ। সকলোৰে লগত সৌজন্যতামূলকভাৱে আন্তৰিকতাৰে থাকি ইয়াত কথা বতৰাত ভাগ লৈ বৰ ভাল লাগিল। আৰু এই জেগতে মই আন্তৰিক অভিনন্দন চেৰদোহোন বেপী মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ শূন্যতাত তোমাৰ উপস্থিতি কাব্যগ্ৰন্থখনি অসমীয়া কাব্য সাহিত্যলৈ আগবঢ়াই দিয়াৰ বাবে। তেওঁৰ এই যি কাব্যিক যাত্ৰা সেই কাব্যিক যাত্ৰাটো আৰম্ভণি কৰিছে সেই কাব্যিক যাত্ৰা অব্যাহত থাকক। তেওঁ নিজেই তেওঁৰ একাষাৰত কৈছে যে পঞ্চম শ্ৰেণীত থাকোঁতে পাহাৰী দূত কাকতত তেওঁ কবিতা লিখিবলৈ আৰম্ভ কৰিছিলে। সেই পাহাৰী দূত কাকতত তেওঁ যে যিদৰে লিখিছে তেনেদৰে অদূৰ ভৱিষ্যতে একক কণ্ঠ হিচাপে টুমপ্ৰেঙৰ পৰা পাহাৰী দূত হৈ অসমীয়া কাব্য সাহিত্যত নিজৰ স্থান গজগজীয়া কৰক, নিজৰ স্থান উলিয়াই লওক, এই আশাৰে তেওঁলৈ পুনৰ এবাৰ শুভকামনা জ্ঞাপন কৰিছোঁ।